নমস্কাৰ আজিৰ হয়নেটা SLRC মডেল কুৱেশ্যন পেপাৰ ক্লাছলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ সেই মডেল কুৱেশ্যন পেপাৰত আমি মোষ্ট ইম্পৰ্টেণ্ট এণ্ড মোষ্ট এক্সপেক্টেড 10টা MCQ আলোচনা কৰিম। চ' সকলোৱে ভিডিঅ'টো স্কিপ নকৰক, সেইটো যেন লাষ্টলৈকে চাব আৰু 10টা কুৱেশ্যনসমূহৰ ভিতৰত কিমানটা কুৱেশ্যন এনচাৰ কাৰেক্ট কৰিব পাৰে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। ইয়াতে আপোনালোকক প্ৰত্যেক কুৱেশ্যনৰ কাৰণে 10 ছেকেণ্ড সময় দিম। এই 10 ছেকেণ্ড সময়ৰ ভিতৰত আপোনালোকে এনচাৰটো জনাবলৈ ট্ৰাই কৰিম। অ'কে, এতিয়া 1 নম্বৰ কুৱেশ্যনত আছে অসম আৰু ত্ৰিপুৰাৰ মাজৰ আন্তঃৰাজ্যিক সীমাক এখন নদীয়ে চিহ্নিত কৰে যাক কোৱা হয়। চ' আপোনালোকৰ টাইম ষ্টাৰ্ট এতিয়া। অপশ্যন এত আছে দলেশ্বৰী ৰিভাৰ, অপশ্যন বি লাংগাই ৰিভাৰ, অপশ্যন চি কুচিয়াৰ ৰিভাৰ এণ্ড অপশ্যন ডি সোনাই ৰিভাৰ। চ' ইয়াতে আপোনালোকৰ টাইম আপ। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি লাংগাই ৰিভাৰ বা লাংগাই নদী। অ'কে, আৰু ইয়াতে মনত ৰাখিব ত্ৰিপুৰাৰ কেপিটেল হৈছে আগাৰতালা। অ'কে, এতিয়া আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট ইয়াতে আছাম এণ্ড ৱেষ্ট বেংগল, অৰ্থাৎ আমাৰ পশ্চিমবংগ আৰু অসমক সনকুচ ৰিভাৰে এটা কি কৰে ডিভাইড কৰে, বাউণ্ডাৰী হিচাপে কি কৰে ডিভাইড কৰে। আৰু এটা কথা মনত ৰাখিব এই সনকুচ ৰিভাৰটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ নৰ্থ বেংক ট্ৰিবিউটৰী একদম অন্তিম, অ'কে, একেবাৰে লাষ্টত থকা বা অন্তিম ট্ৰিবিউটৰী হয়। ঠিক আছে, একদম ধুবুৰী আৰু ৱেষ্ট বেংগলৰ দি থকা এখন ব্ৰহ্মপুত্ৰৰ লাষ্ট ট্ৰিবিউটৰী হয়। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 2, recognize which of the flowing river is not such flowing. অ'কে, ইয়াতে কৈছে যে নিম্নলিখিত কোনখন নদী দক্ষিণ প্ৰভাৱিত নহয় চিনাক্ত কৰা। নহয় সুধিছে, ইয়াতে নট সুধিছে। অপশ্যন এ দামোদৰ ৰিভাৰ, অপশ্যন বি চম্বল ৰিভাৰ, অপশ্যন চি কোচি ৰিভাৰ, অপশ্যন ডি গদাধৰ ৰিভাৰ। চ' ইয়াতে আপোনালোকৰ টাইম চলি আছে। চ' ইয়াৰে এনচাৰটো হ'ব অপশ্যন বি চম্বল ৰিভাৰ। অ'কে, এইটো কি নহয় আপোনাৰ দক্ষিণ দিশলৈ প্ৰভাৱিত নদী নহয়। এতিয়া আমি অকণমান ইয়াতে ডিটেইলছ চাম। আমাৰ এতিয়া চম্বল ৰিভাৰে ক'লৈ বৈ যায় এইটো মনত ৰাখিব। চম্বল ৰিভাৰে কি কৰে ৰাজস্থান, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ মাজেদি নৰ্থ ইষ্টাৰ্ণলৈ, অ'কে, উত্তৰ পূবলৈ কি যায় বৈ যায়। আমাৰ ইণ্ডিয়া এনেকুৱা হয়নে, ইয়াতে আমাৰ ৰাজস্থান আছে, গুজৰাট আছে, তাৰপিছত এনেকৈ ৰাজস্থান আছে। এইপিনে সোমাই গৈ ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ হৈ ক'ত বহে বুলি কৈছে উত্তৰ প্ৰদেশ, আৰু উত্তৰ প্ৰদেশৰ ক'ত বহেগৈ যমুনা নদীৰ লগত কি হৈ যায় মিলিত হৈ যায়। ইয়াতে ইম্পৰ্টেণ্ট পইণ্ট কেইটামান লিখিছোঁ। ৱেষ্ট ফ্ল'য়িং ৰিভাৰ ইন ইণ্ডিয়া, অৰ্থাৎ পশ্চিমলৈ বৈ যোৱা নদী। এতিয়া পশ্চিমলৈ বৈ যোৱা নদী মানে কি, এইটোতো আমাৰ কি হয়, ইয়াতে মই অকণমান মেপ থাকি দিছোঁ। ছাপ'জ এইটো হ'ল ইণ্ডিয়াৰ মেপ। অ'কে, এইটো আমাৰ কি ইণ্ডিয়াৰ মেপ। আমি সকলোৱে জানো যে এইটো হ'ল নৰ্থ আৰু এইটো হ'ল চাউথ, এইটো হ'ব ইষ্ট এণ্ড আৰু এইপিনে থাকিব কি হ'ব ৱেষ্ট। অ'কে, এতিয়া এইটো হ'ল উত্তৰ, দক্ষিণ, পূব, পশ্চিম। এতিয়া ৱেষ্ট ফ্ল'য়িং ৰিভাৰ, ৱেষ্ট ফ্ল'য়িং মানে পূবৰ পৰা যিসকল নদী পশ্চিমলৈ বৈ যায়, পশ্চিমলৈ বৈ ইয়াতে কি আছে আৰবিয়ান চি আছে। ঠিক আছে, ইয়াতে কি আছে আৰবিয়ান চি আছে। এইটো আৰবিয়ান চি বুলি ধৰি লওক, আৰবিয়ান চি। অ'কে, আৰবিয়ান চিলৈ বৈ যোৱা নদীসমূহক ৱেষ্ট ফ্ল'য়িং ৰিভাৰ বুলি কয়। এই নদীকেইখনৰ নাম মনত ৰাখিব, এক্সামত আহে। আৰু নদীকেইখনৰ নাম হৈছে নৰ্মদা, তাপ্তি, সবৰমতী, লুনি, টাৱা আৰু ইয়াতে সাবৰমতী এণ্ড সবৰমতী, ইয়াত দুটা হ'ল। এইটো বেলেগ এটা। ঠিক আছে, অ'কে, এতিয়া সেইখন হৈছে ৱেষ্ট ফ্ল'য়িং ৰিভাৰ, অৰ্থাৎ আৰবিয়ান চিলৈ বৈ যায়। এটা ইষ্ট ফ্ল'য়িং ৰিভাৰ, অ'কে, ইষ্ট ফ্ল'য়িং ৰিভাৰ, এতিয়া আমি আকৌ চাম ইষ্ট ফ্ল'য়িং ৰিভাৰ। অ'কে, এতিয়া আমি পশ্চিমলৈ বৈ যোৱাখিনি চালোঁ। এটা ইষ্ট ফ্ল'য়িং ৰিভাৰ মানে পূবলৈ বৈ যোৱা নদী, মানে পশ্চিমৰ পৰা এইপিনে বৈ যোৱা নদীসমূহ কি বুলি কোৱা হয় ইষ্ট ফ্ল'য়িং কি বুলি কয় ৰিভাৰ বুলি কয়।
ইয়াতে কি আছে বে অফ বেংগল বংগোপসাগৰ আছে বে অফ কি আছে বেংগল বংগোপসাগৰ ইয়াতে আছে এই বংগোপসাগৰলৈ বৈ যোৱা নদীসমূহ ইজ ফ্ল'য়িং ৰিভাৰ বুলি কোৱা হয় আৰু সেই নদী কেইখনৰ নাম হৈছে মহানদী গোদাবৰী কৃষ্ণা এণ্ড কাবেৰী ৰিভাৰ ওকে ইয়াতে আৰবিয়ান চি এণ্ড বে অফ বেংগলৰ বিষয়ে মই লিখিছোঁ মনত ৰাখিব এইখিনি পইণ্ট কুৱেশ্যন নম্বৰ 3 দ্য ফাৰ্ষ্ট amendment to the Constitution of India was made in ভাৰতীয় সংবিধানৰ প্ৰথম সংশোধন কৰা হৈছিল কেতিয়া সংশোধন কৰা হৈছিল সো ইয়াতে আপোনালোকৰ টাইম চলি আছে কোনটো হ'ব অপশ্যন এ আছে 1951 অপশ্যন বি আছে 1960 অপশ্যন সি 1950 এণ্ড অপশ্যন ডি 1960 আপোনালোকৰ টাইম আপ সো কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ 1951 এতিয়া 1951 এতিয়া আমাৰ সংবিধানখন আমি প্ৰয়োজন অনুযায়ী হাল সলনি কৰিব পাৰোঁ আৰু এনেধৰণে যে আমি সংবিধানখন প্ৰয়োজন আপেক্ষে হাল সলনি কৰিব পাৰোঁ এই আৰ্টিকলটো ক'ত লিখা আছে 368 ঠিক আছে কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট যিটো ৰাইট আছে এই আৰ্টিকলটো কোনটোৰ লগত জড়িত হয় তেতিয়াহ'লে 368 অ'কে এতিয়া দিব পাৰে কোনটো আৰ্টিকুলৰ অধীনত আমি বা অনুচ্ছেদৰ অধীনত আমি আমাৰ সংবিধানখন সংশোধন কৰিব পাৰোঁ তেতিয়াহ'লে কি হ'ব 368 অ'কে আৰু ফাৰ্ষ্ট এমেণ্ডমেণ্ট 1951 এইটোত কি হেড কৰা হৈছিলে 9 শিডিউল অ'কে 9 শিডিউলত কি আছে বাৰু চেণ্ট্ৰেল এণ্ড ষ্টেটৰ কাৰণে এটা ৰুল আছে যিটো কোৰ্টত চেলেঞ্জ নহয় ঠিক আছে আদালতত কি কৰিব নোৱাৰে এইটো বাতিল কৰিব নোৱাৰে কেনট চেঞ্জ ইন কোৰ্ট অ'কে নেক্সট কুৱেশ্যন নম্বৰ 4 who was not the chief ইয়াতে নোট উঠিছে the chief minister of Assam in independent India স্বাধীন ভাৰতত অসমৰ মুখ্যমন্ত্ৰী কোন আছিলে ইয়াতে অপশ্যন আছে অপশ্যন এ গোপীনাথ বৰদলৈ অপশ্যন বি ছাৰ মহম্মদ ছাদুল্লা অপশ্যন চি বিষ্ণুৰাম মেধি অপশ্যন ডি বিমল প্ৰসাদ চলিহা চ' এই গোটেইকেইজনে চিফ মিনিষ্টাৰ হয় আছামৰ কিন্তু ইয়াতে ইণ্ডিপেণ্ডেণ্ট মানে কি আফটাৰ 1948 অ'কে চৰি 1947 অ'কে 1947 অল আমি ভাৰত স্বাধীন হোৱাৰ পিছত ইয়াৰ কোনজন মুখ্যমন্ত্ৰী নহয় ঠিক আছে আমি যদি ভাৰত স্বাধীনৰ প্ৰথম মুখ্যমন্ত্ৰী আছিলে গোপীনাথ বৰদলৈ সকলোৱে জানে কিন্তু ইয়াতে আপোনালোকৰ টাইম আপো হ'ল ইয়াৰে এনচাৰটো হ'ব ছাৰ মহম্মদ ছাদুল্লা কি নহয় স্বাধীন ভাৰতৰ মুখ্যমন্ত্ৰী নাছিলে একেতে কি কৰিছিলে গম পাইনে একেতে আমাৰ স্বাধীন ব্ৰিটিছৰ হাণ্ডাৰতে কি কৰিছিলে এজ এ প্ৰাইম মিনিষ্টাৰ অ'কে এজ এ প্ৰাইম মিনিষ্টাৰ হিচাপে কি কৰিছিলে কাম আগতে যেতিয়া আমাৰ ইণ্ডিয়াটো প্ৰায় কি কয় আপোনাৰ ইয়াতে মই লিখিয়ে দিছোঁ চাই লওক ইয়াতে মেইন ইম্পৰ্টেণ্ট ফাৰ্ষ্ট CM গোপীনাথ বৰদলৈ তাৰপিছত ফাৰ্ষ্ট গভৰ্ণৰ স্বাধীন ভাৰতৰ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ ফাৰ্ষ্ট CM আছিলে গোপীনাথ বৰদলৈ আৰু গভৰ্ণৰ আছিলে ছাৰ মহম্মদ ছালেম আকবৰ হাইদাৰে অ'কে এইটো কনফিউজ নকৰিব এতিয়া ছাৰ মহম্মদ ছাদুল্লা কি হয় ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ আছাম ইন ব্ৰিটিছ ইণ্ডিয়ান ফ্ৰম 1937 to 1946 লৈকে প্ৰাইম মিনিষ্টাৰ অফ আছাম এই সময়ত প্ৰধানমন্ত্ৰী হিচাপে আছিলে কিন্তু এতিয়াহে মুখ্যমন্ত্ৰী কিন্তু যেতিয়া ব্ৰিটিছে আমাৰ ইণ্ডিয়াক ডমিনেট কৰি ৰাখিছিলে তেতিয়া প্ৰাইম মিনিষ্টাৰ হিচাপে আছিলে তেতিয়া ছাৰ মহম্মদ ছাদুল্লাই ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ আছাম ইন ব্ৰিটিছ ইণ্ডিয়া অ'কে চ' কাৰেক্ট এনচাৰটো আছে অপশ্যন আমাৰ বি অ'কে আই থিংক ক্লিয়াৰ অ'কে কুৱেশ্যন নম্বৰ 5 which one of these flowing is called the ever city of India এইটো most important এইটো বহুত আনকমন কুৱেশ্যন হয় আমাৰ ইপিনি চহৰ ভাৰতৰ ইপিনি চহৰ বুলি কোৱা হয় ইয়াতে চাৰিটা অপশ্যন আছে অপশ্যন এ পানিপট অপশ্যন বি লে অপশ্যন চি বাৰাণসী অপশ্যন ডি জয়পুৰ চ' কাৰেক্ট এনচাৰ উইল বি অপশ্যন এ পানিপট অ'কে পানিপটটো কি হ'ব কাৰেক্ট এনচাৰ হ'ব অ'কে এতিয়া আপোনালোকে মোক জনাবচোন পানিপট ক'ত আছে পানিপট কোনটো ৰাজ্যৰ চিটি হয় ইয়াতে কি হ'ব হাৰিয়ানাৰ হয় অ'কে হাৰিয়ানা আৰু আগতে এই পানিপটক পাণ্ডৱ প্ৰস্থান বুলি কোৱা হৈছিলে অ'কে পাণ্ডৱ প্ৰস্থান বুলি কোৱা হৈছিলে
Next question number 6. Rocks are classified on the basis of what characteristics? শিলবোৰক কি বৈশিষ্ট্যৰ ওপৰত আধাৰিত কৰি শ্ৰেণীবদ্ধ কৰা হয়? সো ইয়াতে চাৰিটা অপশন আছে. অপশন এ অৰিজিন, অপশন বি কম্পজিশন, অপশন সি সাইজ এণ্ড অপশন ডি ডেন্সিটি. সো ইয়াৰে কোনটো হ'ব? আৰু ইয়াৰে আমাৰ এনসাৰটো হ'ব অপশন বি কম্পজিশন. গঠনৰ ওপৰত বা গঠনৰ বৈশিষ্ট্যৰ ওপৰত আধাৰিত কৰি আমি শিলবোৰ ৰক কৰা হয়. মেথৰইড, সেডিমেণ্টাৰীজ এনেধৰণৰ তিনিটা আমি ভাগত বিভক্ত কৰোঁ শিলবোৰক. তাৰ ওপৰত মই ক্লাছ কৰিছিলোঁ আগতে, যিসকলে চোৱা নাই চাই ল'ব মডেল টেষ্ট পেপাৰবিলাক. ইয়াতে কুৱেশ্যন নম্বৰ 7. Which district of Assam as the longest international boundary? ইয়াতে সুধিছে অসমৰ কোনখন জিলা আটাইতকৈ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমা আছে? অপশন এ ধুবৰী, অপশন বি কোকৰাঝাৰ, অপশন সি নলবাৰী, অপশন ডি কৰিমগঞ্জ. ওকে, সকলোৱে জানে আমাৰ ইয়াৰে এনসাৰটো হ'ব ধুবৰী. ধুবৰীটোৱে আমাৰ বাংলাদেশৰ সৈতে টোটেল 154 কিলোমিটাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে. ঠিক আছে, আপোনালোকে আসামৰ মেপটো ধুনীয়াকৈ চাবচোন. কাৰ লগত শ্বেয়াৰ কৰে? বাংলাদেশৰ লগত. আৰু আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ ফৰেন কাণ্ট্ৰিৰ লগত আটাইতকৈ বাউণ্ডাৰী শ্বেয়াৰ হৈ থকা বা শ্বেয়াৰ কৰি থকা ষ্টেটখনৰ নাম হৈছে AP, অৰ্থাৎ অৰুণাচল প্ৰদেশে আপোনাৰ চাইনাৰ সৈতে বহুত এটা দীঘলীয়া বা দীৰ্ঘতম বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে. নেক্সট কুৱেশ্যন নম্বৰ 8. দ্য টোটেল নাম্বাৰ অফ ডেভেলপমেণ্ট ব্লক ইন আছাম ইজ? এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট. যোৱা বছৰ আমাৰ অসমত কিমানটা গাঁও আছিলে তেনেধৰণৰ এটা কুৱেশ্যন আহিছিলে. এবাৰ কিন্তু এই কুৱেশ্যনটো আহিব পাৰে. অসমত উন্নয়ন খণ্ডৰ মুঠ সংখ্যা হৈছে, ইয়াৰে এনসাৰ হ'ব কিমান? 219টা. ওকে, আচ্ছা, ইয়াতে ব্লক ডেভেলপমেণ্ট 219টা আছে. গাঁও পঞ্চায়ত কিমান আছে বাৰু? গাঁও পঞ্চায়ত মনত ৰাখিব, গাঁও পঞ্চায়ত আছে 2200টা. ওকে, 2200টা আছে. আৰু এইখিনি লিখি ল'ব ৰেভিনিউ চাৰ্কল. ঠিক আছে, ৰেভিনিউ চাৰ্কল আছে আমাৰ 154. এইখিনি পইণ্ট নোট কৰি ল'বচোন সকলোৱে. ওকে, নেক্সট কুৱেশ্যন নম্বৰ 9. দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া টু বি ইলেক্টেড আনঅপ'জড ৱাজ? বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল কোন আছিলে? ইয়াতে চাৰিটা অপশ্যন আছে আৰু সেই চাৰিটা অপশ্যনসমূহৰ ভিতৰত অপশ্যন চিটো কি হ'ব? শুদ্ধ উত্তৰ হ'ব এন সঞ্জীৱা ৰেড্ডি. আনঅপ'জড বাবে 19 কিমান চনত চনটো দিব পাৰে কেতিয়াবা 1977ত কংগ্ৰেছ পাৰ্টিৰ পৰা নিৰ্বাচিত হৈছিলে. কুৱেশ্যন নম্বৰ 10, আজিৰ ক্লাছৰ লাষ্ট কুৱেশ্যন. নেম অফ দ্য ইনষ্ট্ৰুমেণ্ট উইচ ইজ ইউজ ইন মণিপুৰী ডান্স ইজ? ইয়াতে সুধিছে মণিপুৰী নৃত্যত ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰৰ নাম হৈছে. ইয়াতে চাৰিটা অপশ্যন আছে. অপশ্যন এ তাবালা, অপশ্যন বি চাৰাংগী, অপশ্যন জি পুং, অপশ্যন ডি চিতাৰ. আৰু ইয়াৰে কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি পুং. ওকে, চ' আজিৰ কুৱেশ্যনসমূহৰ এনচাৰ কেইটো ইয়াতে দিয়া আছে. আপোনালোকক মই টেলিগ্ৰাম গ্ৰুপত এই PDF টো ফৰৱাৰ্ড কৰি দিম. চ' যিসকলে টেলিগ্ৰাম গ্ৰুপত এতিয়ালৈকে জইন হোৱা নাই, প্লিজ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া লিংকটোত গৈ টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব. আৰু যিসকলে ডেইলি মক টেষ্ট বা শ্বৰ্ট নোট পাব বিচাৰে, এইসকলে তলত দিয়া এজ এ এক্সাম টিউটৰিয়েল ফেচবুক পেজত ফ'ল' কৰিব. তাতে আপোনালোকে কুইজ ছিষ্টেমত এনচাৰবিলাক পঢ়িব পাব বা কিছুমান শ্বৰ্ট নোট আপোনালোকে তাত ষ্টাডি কৰিব পাৰিব. চ' পেজটো নতুনকৈ খুলিছোঁ আজি. চ' আপোনালোকে ফ'ল' কৰিব আৰু শ্বেয়াৰ কৰি দিব. অ'কে, চ' ধন্যবাদ সকলোকে ভিডিঅ'টো লাষ্টলৈকে চাই থকাৰ বাবে. আৰু সকলোকে এবাৰ আকৌ অনুৰোধ কৰিছোঁ, আপোনালোকে যদিয়ে এজ এ আছাম এডুকেশ্যনেল ইউটিউব চেনেলত প্ৰথমবাৰৰ ভাৱে চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু এবাৰ শ্বেয়াৰ কৰি থৈ দিব. অ'কে, ধন্যবাদ.